নমস্কাৰ। আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ উপজা দিন। এই বিশেষ দিনটোত তেখেতক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লোঁ, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বৰ্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লোঁ, বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। হয়, এইজনী বজ্ৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই দিগন্ত কঁপোৱা, দানৱৰ সমাজত মানুহৰ গীত গোৱা, মোৰ মূৰ্খ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিত দিব বিচৰা লুইতপৰীয়া শিল্পী। অসম তথা বিশ্ব গৌৰৱ, অসমীয়াৰ হিয়াৰ আমঠু, সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা, যাৰ গীতৰ মাজেৰে জীৱনৰ কঠিন সন্ধিক্ষণত আমি আগুৱাই যাবলৈ শক্তি পাওঁ, সাহস পাওঁ। এটা জাতি গঠনত বহুতো মহান পুৰুষৰ মহান মহান অৱদান থাকে। ডক্টৰ ভূপেন হাজৰিকা এনে এজন ব্যক্তি, যিজনে সংগীতেৰে অসমীয়া জাতিটোক আগুৱাই লৈ গৈছিল। মানুহৰ বাবেই তেওঁ গীত গাইছিল, গীত ৰচিছিল, সুৰ দিছিল। মানুহৰ সমাজখনক মৰ্যাদাৰ বাবে তেওঁ সাহিত্য ৰচনা কৰিছিল। সংগীতৰ মাজেৰে তেওঁ নীৰৱ আন্দোলন কৰি গৈছিল। অগ্নিযুগৰ ফিৰিঙতিৰ কথা কোৱা ভূপেন হাজৰিকাদেৱৰ জীৱনৰ আগলি বয়সৰ গীতবোৰত সাধাৰণ মানুহৰ দুখ দুৰ্দশা আৰু বিদ্ৰোহৰ মুকুতিৰ কথা বহলকৈ নিনাদিত হৈছিল। দোলাবাৰীৰ পৰা ৰংমন মাছুৱৈলৈ, তৃতীয় শ্ৰেণীৰ যাত্ৰীৰ পৰা হাতীৰ ফান্দিলৈ, যুৱক প্ৰশান্ত দাসৰ পৰা যুৱতী অনামিকা গোস্বামীলৈ বহুজনৰ আনন্দ বিষাদ তেওঁ গীতত মূৰ্ত হৈছিল। হাজৰিকাদেৱৰ সুবিখ্যাত গীত মদাৰৰে ফুল হেনো, মইটি যাযাবৰত সহস্ৰজনৰ মুক্তিৰ আকাংক্ষাও প্ৰকাশ পাইছিল। তিনিটা কথাৰ বাবে ভূপেন হাজৰিকাদেৱৰ ওচৰলৈ আমি অসমীয়াসকল বাৰে বাৰে ঘূৰি যাব লাগিব। প্ৰথম হ'ল তেওঁ গানৰ কল্পনাৰ জগতখন, দ্বিতীয় হ'ল এক নতুন জীৱনবোধ, আৰু তৃতীয়তে হ'ল এক বহল ইতিহাস চেতনা। গভীৰ আস্থাৰ কথা কোৱা ভূপেন হাজৰিকাই আমাক আশাৰ গীত শুনাইছিল। সেয়ে তেওঁ গাইছিল, মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাবে, অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। আকৌ মহাসাগৰৰ বুকুত এইজনা শিল্পীয়ে লিখিছিল, সাগৰ সংগমত কটনা সাঁতুৰিলো। লুইতৰ বলীয়া বান দেখি তেওঁ খংতে লিখিছিল, লুইতৰ বলীয়া বান তই কলৈনো ঢাপলি মেলিছ। অসম আন্দোলনত ৰাইজক উৎসাহ দিবলৈ ডক্টৰ হাজৰিকাই লিখিছিল, আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান। 1978 চনৰ 10 আগষ্টত কলিকতাত শৰতৰ কোনো এক মধুৰ ক্ষণত তেওঁ লিখিছিল, শাৰদী ৰাণী তোমাৰ হেনো নাম, তুমি মোৰ নিচেই আপোন, সদ্য স্নাতা ৰূপহী মোৰ পুতি নিশাৰ সপোন, শাৰদী ৰাণী তোমাৰ হেনো নাম। আকৌ তেওঁ শ্বিলঙৰ মনোৰম সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈ লিখিছিল, শ্বিলঙৰে গধূলি সপোন চহৰৰ মৰমী শৰতৰ সোঁৱৰণি সোণালী। 1962 চনত চীনা যুদ্ধৰ পৰিপ্ৰেক্ষিতত
তেওঁ লিখিছিল, কত জোৱানৰ মৃত্যু হ'ল, কাৰ জীৱন যৌৱন গ'ল, সেই মৃত্যু অপৰাজেয়, তেনে মৃতক নহলো মই কিয়, কত জোৱানৰ মৃত্যু হ'ল। ডক্টৰ ভূপেন হাজৰিকা এজন মাথোঁ ব্যক্তি নাছিল, তেওঁ আছিল এটা অনুষ্ঠান। তেওঁ আছিল সংগীতৰ এক বৰ্ণিল পূজাৰী। প্ৰত্যেকজন লুইতপৰীয়াই তেওঁক ভাল পাইছিল। লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপচোৱা এইজন সংগীতৰ পূজাৰী মৃত্যুৰ পিছতো তেওঁ নিথৰ দেহ শেষবাৰৰ বাবে প্ৰত্যক্ষ কৰিবলৈ, শ্ৰদ্ধা জনাবলৈ হাজাৰ হাজাৰ জনতাৰ সোঁত বৈছিল। মৃত্যুৰ পিছতো তেওঁ যেন প্ৰমাণ কৰি গ'ল, তেওঁ গণশিল্পী আছিল। ডক্টৰ ভূপেন হাজৰিকাদেৱ আজি আমাৰ মাজত নাই, কিন্তু যেতিয়ালৈকে বৰলুইতখন বৈ থাকিব তেতিয়ালৈকে তেখেতৰ অমৰ গীতসমূহ প্ৰতিজন লুইতপৰীয়াৰ মাজত থাকিব। যিদিনা এই দেশত প্ৰগতিয়ে বাট হেৰুৱাব, সিদিনা এই প্ৰগতিক গতি দিবলৈ চিৰযুগমীয়া ঢৌ হৈ তেওঁ আহিব। আহি হয়তো ক'ব, চিৰযুগমীয়া ঢৌ তুলি। ধন্যবাদ।